আৰু এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি। সমগ্ৰ দেশত বৰ্তমান সময়তো চলি আছে ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ। কিন্তু এইবাৰ ৱাকফ আইনৰ বিৰুদ্ধে ৰাজপথত মুছলমান সমাজে প্ৰতিবাদ সাব্যস্ত নকৰে বুলি মন্তব্য কৰিছে জমিয়ত উলেমাই। কি কাৰণে এই মন্তব্য কৰিছে জনাইছোঁ সবিশেষ। জমিয়ত উলেমাৰ বৃহৎ ঘোষণা। ৰাজপথত আৰু আন্দোলন নকৰে মুছলমান সমাজে। ৱাকফ আইন বাতিলৰ দাবীত ন্যায়ালয়ত যুঁজ চলাব মুছলমান সমাজে। ইতিমধ্যে এই আইন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত উলেমা। যোৱা ৭ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। জমিয়ত উলেমা হিন্দৰ আৰছাদ মাদানীৰ বিশেষ ঘোষণা। পুনৰবাৰ জনাইছোঁ, ৱাকফৰ বিৰুদ্ধে ৰাজপথত আৰু প্ৰতিবাদ নকৰে মুছলমান সমাজে। জমিয়ত উলেমাৰ বৃহৎ ঘোষণা। ৰাজপথত আৰু আন্দোলন নকৰে মুছলমান সমাজে। ৱাকফ আইন বাতিলৰ দাবীত ন্যায়ালয়ত যুঁজ চলাব মুছলমান সমাজে। ইতিমধ্যে এই আইন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত উলেমা। যোৱা ৭ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন। এই বৃহৎ ঘোষণা কৰিছে জমিয়ত উলেমা হিন্দৰ আৰছাদ মাদানীয়ে। এই বৃহৎ ঘোষণা কৰিছে। কি মন্তব্য কৰিছে আৰছাদ মাদানীয়ে পুনৰবাৰ জনাইছোঁ। তেওঁ মন্তব্য কৰিছে, এতিয়াৰে পৰা মুছলমান সমাজে কোনো পধ্যে ৰাজপথত প্ৰতিবাদ সাব্যস্ত নকৰে, কিয়নো ইতিমধ্যে এই প্ৰতিবাদৰ ফলত ক্ষতি হৈছে মুছলমান সমাজৰ। তাৰ বিপৰীতে এইবাৰ ন্যায়ালয়ৰ কাষ চাপিছে মুছলমান সমাজ। লগতে এই মন্তব্য কৰিছে জমিয়ত উলেমা হিন্দৰ আৰছাদ মাদানীয়ে। এই বিশেষ মন্তব্য কৰিছে। সেই মন্তব্য আমাৰ হাতত আহি পৰিছে। সেই মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। कि वक्फ ज़मीन और वक्फ करना, वक्फ जायदाद, ये हमारा एक मजहबी शिआर है। हिंदुस्तान के दस्तूर ने हमें अपने मज़हब के अंदर आज़ादी दी है। ये एक बदकिस्मती की बात है कि मुल्क का वो सेकुलर दस्तूर जिसके अंदर समझना चाहिए कि वक्फ ज़मीन और वक्फ करना, वक्फ जायदाद, ये हमारा एक मजहबी शिआर है। हिंदुस्तान के दस्तूर ने हमें अपने मज़हब के अंदर आज़ादी दी है। ये एक बदकिस्मती की बात है कि मुल्क का वो सेकुलर दस्तूर जिसके अंदर समझना चाहिए कि वक्फ